ফ্ৰেণ্ডছ আপোনালোক একোৱা কিংডম ৱাটাৰ পাৰ্কলৈ আহিবলৈ হ'লে লেফ্ট চাইডে আপোনালোকে চিনামৰা তিনিআলি দেখিছে পোনে পোনে নাযাব লেফ্ট চাইডে যাব আপোনালোকে ময়নি ৰাস্তাটোত এতিয়া আপোনালোকক মই দেখাই দিম ধুনীয়াকৈ ফ্ৰেণ্ডছ আপোনালোকে প্ৰথমটো দেখিব ভাৰত পেট্ৰলিয়ামৰ পেট্ৰল ডিপু সেই পেট্ৰল ডিপুটো পাৰ হৈ পেলাই আপোনালোক আহি থাকিব আগলৈ এয়া ফ্ৰেণ্ডছ আমি পাবহি হৈছে একোৱা কিংডম ৱাটাৰ পাৰ্ক এইটোৱে হৈছে ইণ্ডিয়ান অইলৰ পেট্ৰল ডিপু এই পেট্ৰল ডিপুটো পাৰ হৈ পেলাই আপোনালোকে যিটো তিনিআলি ফাৰ্ষ্ট দেখিব সেইটো ফালৰ পৰা ৰাইট চাইডে সোমাই যাব গতিকে আপোনালোকক এইখনৰ পৰা মই দেখাই দিছোঁ সম্পূৰ্ণ এইটো দেখিছে আপোনালোকে ফ্ৰণ্টত এটা ধুনীয়া এইফালে সোমাই যাব এই স্পীড ব্ৰেকাৰটো পাৰ হ'ব ফাৰ্ষ্ট যিটো স্পীড ব্ৰেকাৰ পাব পেট্ৰল ডিপুটো পাৰ হয় এই স্পীড ব্ৰেকাৰটো পাৰ হৈ যিটো ৰাইট চাইডে ৰাস্তা দেখিছে সেইফালে সোমাই যাব লাগিব এইফালে আপোনালোক সোমাই যাব ফ্ৰেণ্ডছ ইয়াতকৈ আপোনালোকক মই কি ধুনীয়াকৈ বুজাই দিম কওক বহুতখিনি মানুহে কমেণ্টত কৈ থাকে আপুনি ভালকৈ এড্ৰেছটো দিয়া নাই গতিকে দেখাই দিছোঁ চাওক এইফালে আপোনালোক গ'লেই হ'ল আৰু ৰাস্তাটো একদম সুন্দৰ ৰাস্তা আপোনালোকে গাড়ী আনিবলৈ বা বিভিন্ন যিকোনো য'তে নাহক লাগিলে একো প্ৰব্লেম নাই ধুনীয়া পকা ৰাস্তা এইখন এই গাঁওখনৰ নাম হৈছে কাঠকটীয়া গাঁৱতে এটা ধুনীয়া একোৱা কিংডম ৱাটাৰ পাৰ্ক বনাই আছে আগতে ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ ৰাস্তা চাওক আপোনালোকে কিমান ধুনীয়া আৰু অলপ দূৰ পাছতেই আমি দেখা পাম আমাৰ যোৰহাটৰ প্ৰথমখন একোৱা কিংডম ৱাটাৰ পাৰ্ক উজনি অসমৰ প্ৰথমখন ৱাটাৰ পাৰ্কলৈ গৈ আছোঁ এতিয়া এয়া ফ্ৰেণ্ডছ ফাইনেলি আপোনালোকৰ সন্মুখত যোৰহাটৰ উজনি অসমৰ প্ৰথমখন একোৱা কিংডম ৱাটাৰ পাৰ্ক সেইখন আহি পালোহি আপোনালোকক এতিয়া ভিতৰত গৈ দেখাম 5 তাৰিখে অ'পেনিং হ'ব বুলি গম পাইছোঁ গতিকে আহিছোঁ আপোনালোকে মোক যিহেতু কমেণ্ট বক্সত সুধি আছে যে কেতিয়া অ'পেনিং হ'ব ফিজ কিমান হ'ব সকলোখিনি ভিতৰত গৈ গম পাম আৰু ইয়ালৈ কেনেকৈ আহিব লাগিব আপোনালোকক মই জনাই দিছোঁ যিহেতু এইখন গাঁৱৰ নাম হৈছে কাঠকটীয়া গাঁৱতে উজনি অসমৰ প্ৰথমখন ৱাটাৰ পাৰ্ক আৰম্ভ হ'বলৈ গৈ আছে আৰু মাত্ৰ কেইটামান দিনৰ পাছত গতিকে ভিডিঅ'টো চাই থাকক এতিয়া ভিতৰলৈ আমি সোমাই যাম পচন্দ ৰোড তাৰ মাজত আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' আগবঢ়ালোঁ ফ্ৰেণ্ডছ এইখন হৈছে যোৰহাটৰ প্ৰথমখন উজনি অসমৰ প্ৰথমখন একোৱা কিংডম ৱাটাৰ পাৰ্ক অ'পেনিং হ'ব 5 তাৰিখে গতিকে আপোনালোকক অলপমান ভিতৰত দেখাবলৈ আহিছোঁ আৰু অলপ কাম বাকী আছে মাত্ৰ মই অলপ দিনৰ আগত আপোনালোকলৈ এটা ধুনীয়া ভিডিঅ' আগবঢ়াইছিলোঁ একোৱা কিংডম ৱাটাৰ পাৰ্কৰ গতিকে এয়া চাওক আমাৰ যোৰহাটৰ প্ৰথমখন একোৱা কিংডম ৱাটাৰ পাৰ্ক ফাইনেলি ৰেডি হৈ গৈছে আৰু গতিকে চাই থাকক আপোনালোকক সকলোখিনি দেখাম বঢ়িয়াকৈ কি মজা লাগিছে পানী এতিয়া সকলোখিনি কাম হৈ গ'ল তেতিয়া আহোঁতে অলপহে কাম হৈছিলে এতিয়া চাওক কি মজা ফ্ৰেণ্ডছ ৰেডি হৈ গ'ল আৰু দেই 5 তাৰিখে আহিব লাগে অ'পেনিং হ'ব কি সুন্দৰ লাগিছে চাওক এইফালে উঠিব এনেকৈ ওলাব কি মজা ৰ'দো পূৰা দি আছে ফ্ৰেণ্ডছ চাওক না কি মজা এইফালে আহি গ'ল এতিয়া একদম পানী এইফালে এনেকৈ চাৱত পানী পৰি থাকিব কি মজা লাগিছে চাওক না সেই ফটো মাৰি মজা লাগিব ইয়াত মানে একদম 5 তাৰিখৰ পাছত বঢ়িয়া হ'ব আৰু এইফালে এনেকৈ সোমাই গৈ এইবোৰ চবফালে এনেকৈ পানী আহিব মানে একদম সম্পূৰ্ণ হৈ গ'ল আৰু এইবিলাকতো কাম হ'ব দেই এইবিলাকতো হ'ব লাহে সুন্দৰ লাগিছে দেই চাৰিওফালৰ পৰা আপোনালোকক দেখাই দিছোঁ এনেকৈ ওপৰলৈ গৈ দেখাম আপোনালোকক তলৰ পৰা অলপ দেখাই দিছোঁ ভিউটো চাওক না কি মজা লাগিছে ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে এটা ধুনীয়া সুখবৰ আছে যে 5 তাৰিখে অ'পেনিং হ'বলৈ গৈ আছে আৰু ইমান পচন্দৰ ৰ'দত ভিডিঅ' বনাই আছোঁ প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যোৰহাটৰ প্ৰথমখন একোৱা কিংডম ৱাটাৰ পাৰ্ক আৰু উজনি অসমৰ প্ৰথমখন একোৱা কিংডম ৱাটাৰ পাৰ্ক আপোনালোকে শ্বেয়াৰ কৰি আপোনালোকৰ ফ্ৰেণ্ডছখিনিক জনাই দিয়ক আৰু 5 তাৰিখে অ'পেনিং হ'ব আৰু যদি কোনোবাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চাই থাকক আৰু বহুতখিনি দেখাবলৈ আছে ফ্ৰেণ্ডছ আপোনালোকক জনাবলৈ পাই ভাল লাগিছে মানে ইয়াত আপোনাৰ 5টা শ্লাইড আছে আপোনালোকে এই ওপৰৰ পৰা এনেকৈ 5টা শ্লাইডত আপোনালোকে তলে নামিব পাৰিব ইয়াত আছে 5টা শ্লাইড আৰু সেইফালে আছে 6টা শ্লাইড মানে টোটেল 11টা শ্লাইডত আপোনালোকে মানে পানীৰ লগত খেলিব পাৰিব ৱাটাৰ পাৰ্কত মজা 11টা শ্লাইড আৰু এটা কথা গম পাইছোঁ যে গুৱাহাটীত আছে টোটেল 23টা শ্লাইড আৰু আমাৰ যোৰহাটত প্ৰথমবাৰ অ'পেনিং কৰিবলৈ গৈয়ে প্ৰথমতে 11টা শ্লাইড মানে ভাল লাগিছে আমাৰ কাৰণে 11টা শ্লাইড যে আনিছে ইয়ালৈ গতিকে বহুত ভাল লাগিছে আৰু বাঢ়ি গৈ থাকিব আৰু আছে ৱাটাৰ ৰিং গতিকে দেখিছে ধুনীয়াকৈ আপোনালোকে তাত অহা যোৱা কৰোঁতে পানী পূৰা মানে আহি থাকিব আৰু ফ্ৰেণ্ডছ কি হৈছে মানে এই পানীটো মানে জমা হৈ গ'ল দেখিছেনে এই পানীটো উলিয়াওঁতে অলপ টাইম লাগিব সেইকাৰণে আপোনালোকক জনাই দিওঁ যে 5 তাৰিখে সম্পূৰ্ণৰূপে হোৱা মানে অলৰেডি তেওঁলোকে সিদ্ধান্ত লৈছে যদি কেনেবাকৈ নহয় তেতিয়াহ'লে আপোনালোকক মই ভিডিঅ' থৈ দি জনাই দিম
মানে আপোনালোকে 5 তাৰিখৰ আগত গম পাই যাব ভিডিঅ'টো যিহেতু আজি 3 তাৰিখ আজি আপোনালোকক আপলোড কৰি দিয়া হ'ব যদি মানে মই ফোন নম্বৰ লৈ লোৱা হৈছে গতিকে আপোনালোকৰ ডিটেইলছ মই আপোনালোকক জনাই দিম যদি নহয় কেনেবাকৈ মানে এইখিনি অলপমান কাম আছে দেখিছেনে এই কামখিনিৰ কাৰণে অকণমান মানে তাহাঁতৰ টেনশ্যন হৈ গৈছে মানুহখিনি যে কি হ'ব মানে যিহেতু ছিজনটো বেলেগ ধৰণৰ হৈ আছে তো বৰষুণ আহিছে ৰ'দ আহিছে তেনেকুৱা হৈ আছে গতিকে যিমানটো আপোনালোকক মই জনাই দিম চাই থাকক ফ্ৰেণ্ডছক না কি মজা বনাইছে দেখিছে এণ্ট্ৰেঞ্চটো মজা লাগিছে দেই সেইটো হৈছে আপোনাৰ ষ্ট'ৰ ৰুম ইয়াত আপোনালোকে মানে কাপোৰ কানি এনেকৈ থ'ব পাৰিব আৰু ইয়াত চব কি ধুনীয়াকৈ লেট্ৰিন চেটিন ধুনীয়াকৈ বনাই দিছে আপোনালোকে ধুনীয়াকৈ মানে ইয়াত ফ্ৰেছ চেছ হৈ ল'ব পাৰিব ভাল লাগিছে চব বনাই মেলিছে মানে আপডেট কৰি দিছে আৰু এইটো হৈছে লকাৰ ৰুম প্ৰয়োজনীয় বস্তুবিলাক ধুনীয়াকৈ ৰাখি ল'ব পাৰিব ৰাখি লৈ পেলাই আপোনালোকে ইয়াত ধুনীয়াকৈ ৱাটাৰ পাৰ্কত মানে নিজৰ মনৰ ইচ্ছামতে ধুনীয়াকৈ নিজৰ খেলখিনি খেলিব পাৰিব গতিকে সেয়া চব টোটেল ইয়াত 4টা আছে লকাৰ গতিকে মজা 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 বঢ়িয়া দেই গতিকে 5 তাৰিখলৈ আমি মাত্ৰ আৰু বেছি দিন নাই আৰু ফ্ৰেণ্ডছ এইখন হৈছে কেণ্টিন ইয়াতে ধুনীয়াকৈ মানে সকলোখিনি আপোনাক খাব মেলিব পাৰিব অলপমান কাম আছে বেছি টাইম নালাগে এখন মানে আৰম্ভ হৈ গ'ল আৰু কেণ্টিন বনি আছে ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক এটা ইনফৰ্মেশ্যন দিলোঁ কাৰণ যিহেতু আপোনালোকে কমেণ্ট বক্সত মোক সুধিয়ে আছে যে কেতিয়া অপেনিং হ'ব কিমানমান ফিজ হ'ব আপোনালোকক কৈ দিছোঁ যে 500 টকা এণ্ট্ৰি ফিজ হ'ব আপোনালোকে 500 টকা দি ইয়াত সোমাব পাৰিব দিনটোৰ কাৰণে আৰু 400 টকা আপোনালোকৰ এণ্ট্ৰি ফিজ হ'ব যিখিনি মানে আপোনাৰ 4 ফুটৰ পৰা 4 ইঞ্চি তলৰখিনি 400 টকা 4 ফুটৰ পৰা 4 ইঞ্চি ওপৰখিনি 500 টকাকৈ মানে ইয়াত ধাৰ্য কৰা হৈছে আপোনালোকে ইয়ালৈ আহিব 5 তাৰিখে অপেনিং কৰিবলৈ পূৰা চেষ্টা কৰিব আৰু যদি অপেনিং নহয় মই আপোনালোকক ভিডিঅ' থৈ দি 5 তাৰিখৰ আগত জনাই দিম গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু নতুনকৈ যদি কোনোবাই আছে ছাবস্ক্ৰাইব কৰক জয় আই অসম